हेलो बंधु बान्धवीসকল আপোনালোক সকলোকে মই স্বাগতম জনাইছো মোৰ এই চেনেললৈ। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক দেখুৱাম যে মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযান যেটো আঁচনিৰ জৰিয়তে মহিলাসকলক যি প্ৰথমে 10000 টকা দিব তাৰ পিছত যেটো 25000 টকা কৈ দিব তো সেই 10000 টকাৰ কাৰণে যেটো আপোনালোকক ফৰ্ম দিছে ইয়াৰ আগতে মই ভিডিঅ'টো বনাইছো সেই ভিডিঅ'টোত যেটো ইয়াতে দিব দিছে যে আত্মসহায়ক গোটৰ MIS কোড দিব দিছে কিন্তু MIS কোডটো আপুনি নাজানে আপোনাৰ গোটৰ MIS কোডটো আপুনি কেনেকৈ উলিয়াব হেতু মই এই ভিডিঅ'টোত সম্পূৰ্ণ হেকলৈকে দেখুৱাই দিম তো ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক অলপ স্কিপ নকৰিব নহলে আপোনাৰ বুজাত অলপ অসুবিধা হ'ব তো বন্ধুসকল ইয়াৰ বাবে আপুনি যিকোনো এটা ব্ৰাউজাৰত আহিব ব্ৰাউজাৰত আহি আপুনি কি কৰিব লাগিব ইয়াতে সাৰ্চ কৰিব যে nrlm.gov.in এইখিনি লিখি সার্চ কৰিব এইখিনি লিখি যেতিয়া সার্চ কৰিব সার্চ কৰাৰ পিছত বন্ধুসকল এনেকৈ এখন নতুন পেজ আহি যাব চাওক এনেকৈ নতুন পেজ এখন আহি যাব নতুন পেজ এখন অহাৰ পিছত চাওক বন্ধুসকল ইয়াতে আপুনি কি কৰিব লাগিব প্ৰথমতে এটা কাম কৰিব লাগিব ইয়াতে যেটো আপুনি দেখা পাই আছে হোম এটা অপচন আছে দিয়া আছে এই হোমটো আপুনি কি হোমত ক্লিক কৰি দিব তো বন্ধুসকল যদি আপুনি এইটো মোবাইলৰ পৰা যদি চাব চেষ্টা কৰি আছে তেতিয়ালে হোফালে এই 3 লাইনত ক্লিক কৰি ডেস্কটপ সাইটটো অন কৰি লব এইটো এটা এডভাৰটাইজ আহিছে এইটো ক্লিক কৰি দিলো কাটি দিলো কাটি দিয়াৰ পিছত বন্ধুসকল চাওক ইয়াতে যেতিয়া মই হোমত ক্লিক কৰিছিলো তেতিয়া ইয়াতে ৰিপোৰ্ট বুলা এটা অপচন আছে ৰিপোৰ্ট বুলা এটা অপচন আহিছে তো ইয়াতে এনালাইসিস যেটো ৰিপোৰ্ট আছে এই এনালাইসিস ৰিপোৰ্টত আপুনি ক্লিক কৰি দিব লাগিব এইটোত ক্লিক কৰাৰ পিছত বন্ধুসকল চাওক এনেকৈ এখন নতুন পেজ আহি গল তো আহাৰ পিছত ইয়াতে চাওক তলৰ পিনে অলপ স্ক্ৰল ডাউন কৰিব যেটো এইটো ফেডারেশন রিপোর্ট যেটো এইটো এটা অপশন দেখা পাইছে আপনি এইটো অপশনত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত চাওক ইয়াতে যেটো নাম্বার 2 আছে V2 ফেডারেশন ডিটেইলস রিপোর্ট এইটোত আপুনি ক্লিক কৰি দিব এইটোত ক্লিক কৰি দিয়াৰ পিছত চাওক এনেকৈ নতুন এখন পেজ আহি যাব নতুন এখন পেজ আহাৰ পিছত চাওক ইয়াতে যেটো V2 BO CLF ডিটেইলস রিপোর্ট এইটো আহিছে এইটোত আপোনালোকে ইয়াতে কি কৰিব লাগিব ইয়াতে যেটো আপুনি দেখা পাই আছে ফেডারেশন এই ফেডারেশনত আপুনি ইয়াতে যেটো 1ST লেভেল আছে এইটো আপুনি কি কৰিব লাগিব 2ND লেভেল এইটো ক্লিক কৰিব লাগিব 2ND লেভেল ফেডারেশন CLF এইটোত ক্লিক কৰিব লাগিব কৰাৰ পিছত চাওক বন্ধুসকল ইয়াতে আপুনি কি কৰিব লাগিব আপোনাৰ ষ্টেটটো সিলেক্ট কৰিব লাগিব যেতে আমি অসমৰ হয় অসমটো সিলেক্ট কৰিম তাৰ পিছত ইয়াতে ডিস্ট্ৰিক্টটো আপোনাৰ সিলেক্ট কৰিব মই আপোনালোকক উদাহৰণ হিচাপে মই দেখুৱাই দি আছো চাওক ডিস্ট্ৰিক্টটো সিলেক্ট কৰাৰ পিছত আপুনি আপোনাৰ ব্লকটো সিলেক্ট কৰিব তো বন্ধুসকল ইয়াতে আপুনি আপোনাৰ যেটো ব্লক হয় ব্লকটো সিলেক্ট কৰাৰ পিছত ইয়াতে আপুনি সাবমিট অপচনত ক্লিক কৰি দিব তো সাবমিট অপচনত যেতিয়া আপুনি ক্লিক কৰি দিব সাবমিট অপচনত ক্লিক কৰি দিয়াৰ পিছত চাওক এনেকুৱাকে এখন নতুন পেজ আহি যাব তো বন্ধুসকল চাওক এনেকৈ এখন নতুন পেজ আহি গল আহাৰ পিছত চাওক ইয়াতে CLF নেম ইয়াতে দেখা পাই আছে তাৰ পিছত CLF MIS কোড ইয়াতে চাওক আপোনাৰ ব্ৰাঞ্চ এইটো আপোনাৰ ব্লক হয় এইটো আপুনি আপোনাৰ ব্ৰাঞ্চটো হল আপোনাৰ ব্লক এইটো আপুনি সিলেক্ট কৰি ল'ব লাগিব আপোনাৰ ব্লক কোনটো হয় এইটো চাওক এইটো মই দেখুৱাই দি আছো আপোনাক লোকক চাওক ইয়াতে যেটো 28 লিখা আছে এইটো মই এইটো ব্লকৰ চেক কৰিম ইয়াতে 28ত মই ক্লিক কৰিম এইটো 31ত ক্লিক কৰি দিম 28 নহয় সৰি 31ত ক্লিক কৰি দিম বন্ধুসকল তো 31ত ক্লিক কৰি দিয়াৰ পিছত চাওক ইয়াতে আহি যাব ইয়াতে চাওক SHG নেম এইটো চাওক SHG নেম আহি গৈছে আপোনাৰ সেলফ হেল্প গ্ৰুপৰ যিমানখিনি নাম আছে সেই গোটেইখিনি নাম ইয়াতে আহি যাব আৰু পিছত চাওক ইয়াতে SHG MIS কোড এইটো যেটো MIS কোড ইয়াতে আপুনি কি কৰিব লাগিব বন্ধুসকল ইয়াতে যেটো SHG নেম আছে এই নামটো আপোনাৰ গোটৰ নাম কোনটো হয় এই নামটো আপুনি চাব লাগিব এই নামৰ সিধা এইফালে দেখা পাব আপোনালোকে SHG MIS কোড এইটো যেটো MIS কোড চাওক এইটো প্ৰথম যেটো আপুনি এইটো নাম দেখা পাই আছে এইটোৰ কিন্তু MIS কোড হল এইটো এইখিনি তো এনেকৈ আপোনাৰ গোটৰ নামটো উলিয়াই লোৱাৰ পিছত আপুনি এই MIS কোডটো পাব ইয়াতে কিন্তু এই MIS কোডটো যদি আপুনি ফৰ্মত যদি শুদ্ধকে বহাই নিদিয়ে তেতিয়াহলে কিন্তু বন্ধুসকল আপোনালোকে টকা নাপাব আপোনালোকৰ টকা নোপোৱাটো নিশ্চিত তো আশা কৰো ভিডিওটো আপোনালোকে সম্পূৰ্ণ শুদ্ধকে বা সম্পূৰ্ণ ভালকৈ বুজি পাইছে যদি বুজাত কিবা অসুবিধা হৈছে তেতিয়াহলে আপুনি মোক
কমেন্টৰ জৰিয়তে জনাব পাৰে, মই তাৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। তো বন্ধুসকল, ইয়াৰ আগৰ ভিডিঅ'টোত মই দেখুৱাই দিছোঁ যে ফৰ্মখন কেনেকৈ ফিল আপ কৰিব লাগে, আৰু যিটো ফৰ্মত যিটো MIS কোড আছিলে সেই MIS কোডটো কেনেকৈ উলিয়াই মই এই ভিডিঅ'টোত দেখুৱাই দিলোঁ। তো বন্ধুসকল, ইয়াৰ পিছৰ ভিডিঅ'টোত, অহাকালিৰ ভিডিঅ'টোত মই আপোনালোকক দেখুৱাই দিম যে এই টকাখিনি পাবলৈ হ'লে কি কি ক্ৰাইটেৰিয়া আছে, কি কি চৰ্ত আছে, বা কি কি নিয়ম আপুনি মানি চলিব লাগিব, কি কি ডকুমেণ্টছ লাগিব, সেই গোটেইখিনি মই ইয়াৰ পিছৰ ভিডিঅ'টোত দেখুৱাই দিম। তো বন্ধুসকল, ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ। আজিলৈ ইমানেই, পুনৰ ধন্যবাদ।